গৃহিণী কিচেন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। 1974 চনৰে পৰা 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। মানুহৰ জীৱনৰ স্বাস্থ্যসন্মত পৰিৱেশৰ ওপৰত গুৰুত্ব সম্পৰ্কত গোটেই বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা যেনে প্ৰদূষণ বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি, জনসংখ্যা বৃদ্ধি, হাবি বননি ধ্বংস, পানী প্ৰদূষণ আৰু বৈচিত্ৰ্যময় জীৱৰ লুপ্ত এই সমস্যাবোৰৰ পৰা পৰিৱেশ ৰক্ষা কৰিবলৈ প্ৰতি বছৰে জুন মাহৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তেতিয়াহ'লে বলকচোন আমাৰ পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি সকলোৱে প্ৰয়াস কৰোঁ। আজি বিশ্ব পৰিৱেশ দিৱসত বৃক্ষৰোপণ কৰিবলৈ মই তুলসী গছ এজোপাকে বাছি লৈছোঁ। তুলসী পাতৰ ঔষধি গুণৰ কথা সকলোৱে জানে। ইয়াৰ উপৰিও ই বায়ু নিৰ্মল কৰে, লগতে ই যথেষ্ট পৰিমাণে অক্সিজেন গেছো উৎপন্ন কৰে। গছজোপা লগাবলৈ প্ৰথমে মই মাটিখিনি প্ৰস্তুত কৰি লৈছোঁ। মাটিখিনিত শুকান গোবৰ মিহলি কৰি দিছোঁ, কাৰণ গোবৰ সাৰে মাটিখিনি কোমল কৰি ৰাখে আৰু গছজোপা লহপহকৈ বাঢ়ি আহে। এনেকৈয়ে মই গছজোপা লগালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটোও ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ।